হেল্ল' এভৰিৱান, আমাৰ আজি 11 দিনৰ যিখিনি কাজ সেইখিনি মই আপোনালোকৰ ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ। তো এতিয়া গা পা ধুই দহি কাদত ৰাতিপুৱা যিহেতু সূৰ্য নোলোৱাৰ আগত হৈ গ'ল, তাৰ ভিডিঅ' মই দিছোঁ। তো এতিয়া গা পা ধুই সকলো মহিলা যিমান আমাৰ পৰিয়ালবৰ্গ আছে আমি সকলো আহি ইয়াতে উপস্থিত হৈছোঁ। তো পূজা আৰম্ভ কৰি লৈছে মানুহজনে আৰু দাদাই কৰি আছে। যিহেতু বাকীবিলাক ভাইকো বহিব লাগিছিলে যিসকলে মুণ্ডন কৰিছে, কিন্তু এতিয়া যিহেতু আজি ভোজো আছে, তো তাৰ যোগাৰ পাতি সিফালে কৰি আছে, সিফালেও কামত লাগি আছে, চবেই ইফাল সিফাল হৈ আছে মানে কামৰ কাৰণে। তাৰপিছত এইফালে গোটেই দানৰ বস্তুবিলাক থোৱা আছে আৰু এই ঢাকি থৈছে কাপোৰে। এয়া হৈছে ভোজন, এইখিনি হৈছে বামুণৰ কাৰণে। তাৰপিছত পিণ্ড দি আছে, এয়া দেখাইছেনে ভাইটিসকলে। এয়া দাদাসকল আহিছে, এই দাদাসকল আকৌ আমাৰ শিলিখাটো এটা বংশধৰ আছে জানে। তাৰ পৰা ফেমিলি আছে, বহুত ভাল লাগে দূৰৰ পৰা যেতিয়া বিপদ সময়ত যে আহে, বা এনে বিয়া সভাতো তেখেতলোকে আহে। তাৰপিছত আমাৰ পিণ্ড দিয়া হৈ গ'ল, এতিয়া হোম জ্বলি আছে চাইছেনে, হোম কৰাও হৈ গৈছে। মানে এতিয়া 1টামান বাজিছে, আমাৰ এবেলা সম্পূৰ্ণ লাগিলে তিলপাত কৰিবলৈ। তিলপাত বহুত নীতি নিয়ম থাকে, যিহেতু গৌদান থাকে আৰু কিবা কিবি নিয়ম থাকে। এইবাৰ আমি যিহেতু গৰু নেপালোঁ, তো আমাৰ গৌদান নহ'ল, তাৰ বিনিময়ত পইচা দিয়া হৈছে, পইচাই দান কৰা হৈছে। ভূমি দান কিবা কিবি বহুত থাকে, সেইখিনি কৰি হৈ গ'ল। মোৰ মিনি ব্লগটি চাই কেনে পালে নিশ্চয় জনাম, ভাল লাগিলে লাইক এটা কৰি দিব। আৰু এটা মই এইখিনি সমাজৰ ৰীতিখিনি শ্বেয়াৰ কৰিলোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব।